এক্সটাৰ্নেল যেনেদৰে ইণ্টাৰনেল মানে হয় আভ্যন্তৰীণ বা ভিতৰুৱা, এক্সটাৰ্নেল মানে হ'ব বাহিৰৰ। ইয়াৰ উপৰিও এই এক্সটাৰ্নেল ৱৰ্ডটোৱে বিদেশৰ মানে যিবোৰ দেশৰ বাহিৰৰ লগত সম্পৰ্ক থকা বিষয়, তেনেধৰণৰ বিষয়ক বুজাবলৈও এই এক্সটাৰ্নেল ৱৰ্ডটোক ব্যৱহাৰ কৰা হয়। এই বাক্য দুটাৰ সহায়ত আৰু বেছি ভালকৈ বুজি লওঁ। হি হেণ্ডেলছ, তেখেতে চম্ভালে। দ্য কোম্পেনীজ এক্সটাৰ্নেল ৰিলেশ্যনছ, কোম্পেনীটোৰ সম্পৰ্ক বা বাহিৰৰ সম্পৰ্ক। ইয়াৰ সম্পূৰ্ণ বাক্যটো হ'ব হি হেণ্ডেলছ দ্য কোম্পেনীজ এক্সটাৰ্নেল ৰিলেশ্যনছ, তেখেতে কোম্পেনীটোৰ সম্পৰ্ক অথবা সম্পৰ্ক চম্ভালে। দ্য কাৰেণ্ট এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ অফ ইণ্ডিয়া ইজ, ভাৰতৰ বৰ্তমানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হ'ল ডক্টৰ এছ জয়শংকৰ। ইয়াৰ সম্পূৰ্ণ বাক্যটো হ'ব দ্য কাৰেণ্ট এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ অফ ইণ্ডিয়া ইজ ডক্টৰ এছ জয়শংকৰ। ভাৰতৰ বৰ্তমানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হ'ল ডক্টৰ এছ জয়শংকৰ। চেনেলটোত আৰু বহুতো ভিডিঅ' আছে, গৈ চাব পাৰা। লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।